জনাইছো সকলোকে আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থৰ নতুন সৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু আমি ডে বাই ডে আপোনালোকক সেন্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক যিমানখিনি জব ভেকেন্সি আপোনালোকে ফিল আপ কৰিব পৰা ধৰণৰ আমি দেখা পাওঁ তো এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ কাৰণ বুজি পাওঁ এজন এক্সপেৰিয়েন্সৰ কাৰণে চাকৰি এটা কিমান প্ৰয়োজন নহয়নে কিন্তু আমাৰ অসমত কি হয় কেৱল এডিআৰ ঢৌটো উঠি যায় তাৰমানে বহুতে ভাবে যে এডিআৰ চাকৰিটো ল'ব লাগিব এটা ট্ৰেন্ড টাইপ হৈ গৈছে নহয়নে সেইটো কাৰণে এডিআৰ বহুত বেছি কম্পিটিশনছটো হাই হয় কিন্তু আমাৰ অসম গভৰ্ণমেণ্টে হওক বা সেন্ট্ৰেল গভৰ্ণমেণ্টে হওক ইমান ধুনীয়া ধুনীয়া অপৰচুনিটিবিলাক দি থাকে যিবিলাকৰ কোনো এৱাৰনেছটো আপোনালোকৰ মাজত নাই বহুতৰ মাজতে কিন্তু নাই সেইকাৰণে মই আজি নতুন এটা জব নটিফিকেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ একেবাৰে সৰু হ'ব ভিডিঅ'টো গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব তো এইটো অফিচিয়েল নটিফিকেশ্যনখনলৈ চাওক আমি ডিৰেক্টলি যাম ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিলছ অফ মেডিকেল ৰিচাৰ্চ যিটো নেকি RCNE বুলি কোৱা হয় তাৰমানে ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড় যিটো নেকি ডিব্ৰুগড়ত আছে তাৰমানে এই বস্তু যদি আপোনালোকে এপ্লাই কৰে আপোনালোকৰ প্লেচ অফ পোষ্টিং হ'ব ডিব্ৰুগড় লাইফ টাইম ডিব্ৰুগড়তে থাকিব লাগিব কিন্তু বেলেগ কলৈকে ইয়াতে ট্ৰান্সফাৰ হ'ব নোৱাৰিব ঠিক আছে তেওঁলোকৰ এইটো অফিচিয়েল ডাটা হয় ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টু ভেৰিয়াছ এডমিনিষ্ট্ৰেটিভ এণ্ড টেকনিকেল পোষ্ট ইন ICMR RMR CNE ইয়াতেতো আপোনালোকে 18/2/2025 দেখি পিনি ভাবিব বহুত আগৰ কিবা এখন আলোচনা কৰি আছো নেকি তো তেনেকুৱা ধৰণৰ কোনো কথা নহয় পাছলৈ চাব খুব সুন্দৰভাৱে গোটেইখিনি ডিটেইলছ আছে এইখিনি ডেটটো দেখাই আছে চক এইটো 25/2025 ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটোহে দেই তো ইয়াতে চক আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 25 জুলাইৰ পৰা আপোনালোকক লৈ থকা হৈছে আৰু লাষ্ট ডেট হৈছে 14 আগষ্ট অৰ্থাৎ আজি কিমান আগষ্ট আজি হৈছে 5 আগষ্ট আৰু কিমান দিন আছে আৰু যথেষ্ট কেইদিনমান আছে গতিকে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব ঠিক আছে আৰু ওপেনিং ডেট ফৰ এভেইলেবিলিটি অফ এডমিট কাৰ্ড আপোনালোকে 8 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব আৰু কম্পিউটাৰ টেষ্টটো আপোনালোকৰ ছেপ্টেম্বৰ মাহতে হৈ যাব দেই মানে পূজাৰ আগতে কম্পিউটাৰ টেষ্টটো হৈ যাব ফৰ আপডেটছ অন দ্য ভেকেন্সি নটিফিকেশ্যনছ দ্য ICMR and ICMR RMR CNE websites may be visited regularly কিন্তু ICMR এবাৰ বৰ ডাঙৰ ঝাটকা এটা দিছে মই পাছলৈ আলোচনা কৰিম বাৰু এতিয়া ডিটেইলছ অফ দ্য ভেকেন্সিজ আপোনালোকেনো কি ভেকেন্সি এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যননো কি দৰমহা কেনেকুৱা ধৰণৰ বয়স কিমান লাগিব এই গোটেইখিনি আমি আলোচনা কৰিব লাগিব নহয় জানো এইটো চক প্ৰথম পোষ্টটো হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক তাৰমানে LDC বুলি আমি যেটো কওঁ LDC তো LDC পোষ্ট কোডটো হৈছে LDC 03 ইয়াতে ক্লাসিফিকেশন অফ পোষ্ট গ্ৰুপ C এটা পোষ্ট হয় প্ৰি মেট্ৰিক্সটো আপোনালোকে 19900 টকা আপোনালোকৰ বেসিক পে তাৰমানে আপোনালোকে ইনিশিয়ালি প্ৰায় 38000 to 40000 লাভ কৰিব ইনিশিয়াল ইনহেল স্যালাৰি আৰু ইয়াতে আপোনালোকৰ তিনিটা পোষ্ট আছে তিনিটা পোষ্ট দুটা UR আৰু এটা OBC পোষ্ট আৰু আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে 12 পাছ হ'লেই হ'ব যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা লগতে টাইপিং স্পীড আপোনালোকে থকা হ'ব লাগিব 35 WPM ৱৰ্ডছ পাৰ মিনিট ইন ইংলিছ আৰু 30 WPM ইন হিন্দী আপোনালোকে থকা হ'ব লাগিব ঠিক আছে তো এইখিনি আৰু নেক্সট পোষ্টটো আছে আৰু পোষ্ট কেইটামান আছে সেইখিনি আমি আলোচনা কৰি আপাৰ ডিভিজন ক্লাৰ্কৰ পোষ্টটো আছে UDC 02 পোষ্ট কোডটো হৈছে আৰু গ্ৰুপ C পোষ্টে হয় ইয়াতে অকমান বেসিক পেটো বেছি হয় 25500 তাৰমানে ইয়াতে আপোনালোকে 45000 মান আপোনালোকে ইনিশিয়াল ইনহেন স্যালাৰি লাভ কৰিব আৰু এটাই পোষ্ট আছে UR কেটেগৰী ইয়াতে ডিগ্ৰী লাগিব কিন্তু আপোনালোকৰ লগতে টাইপিং স্কিল 35 WPM যদি ইংলিছ টাইপিং কৰে তেতিয়া লাগিব আৰু হিন্দী টাইপিং কৰিবলৈ হ'লে 30 হলেই হৈ যাব ঠিক আছে নেক্সট আপোনালোকে টেকনিশিয়ান 1 ৰ কাৰণে টেক 06 পোষ্ট কোডটো গ্ৰুপ C পোষ্টে হয় ইয়াতে 19900 বেসিক পে তাৰমানে 38 to 40000 আপোনালোকে ইনিশিয়াল ইনহেন স্যালাৰি লাভ কৰিব চাৰিটা পোষ্ট আছে তিনিটা OBC আৰু এটা SC ইয়াতে আপোনালোকৰ বয়সখিনি লিখা আছে নট এক্সিডিং 28 ইয়াৰ্স তাৰমানে 20 মানে আপোনালোকৰ বয়সটো 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বাকি আগৰ গিটাটো হে কি লিখা আছে চকচোন আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 18 পৰা 28 বছৰ হ'ব লাগিব আৰু ইফালে LDC কাৰণে লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 18 পৰা 27 হ'ব লাগিব কিন্তু টেকনিচিয়ানৰ কাৰণে 18 পৰা 28 বুলি দিছে হয়নে বাৰু যি নহওক ইয়াৰ কাৰণে আপুনি 12 পাস কৰিব লাগিব সায়েন্সত with 55% marks from a gov recognized university পৰা কৰা হ'ব লাগিব লগতে at least 1 year diploma
ইন মেডিকেল লেবৰেটৰী টেকন'লজি DMLT কৰা আপোনালোকৰ এবছৰীয়া ডিপ্ল'মা এখন থাকিব লাগিব এটলিষ্ট 1 year নেক্সট আছে লেবৰেটৰী এটেণ্ডেণ্ট লেব এটেণ্ডেণ্ট LA03 গ্ৰুপ C পোষ্টে হয় ইয়াৰ আপোনালোকৰ 18000 অকমান বেছি কম নহয় মানে বাকিকেইটাকে কম ইয়াতো আপোনালোকে প্ৰায় 35 to 36000 ইন হেণ্ড চেলাৰীটো লাভ কৰিব গতিকে ভাল পোষ্ট তিনটা পোষ্ট আছে দুটা UR আৰু এটা OBC আৰু এটা এডুকেশ্যনাল কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 50% মাৰ্কছ থাকিলে আপোনালোকৰ কাৰণে হৈ যাব কিন্তু আপোনালোকৰ ৰেজিষ্টাৰ লিপ ৰেসপেক্টিভ ফিল্ড তাত কৰা বা ট্ৰেড সাৰ্টিফিকেট যদি এক্সপেৰিয়েন্স থাকে দেন ভাল হয় আৰু দেই তো সেইখিনি আৰু to the director ICMR RMR CNE reserves the right to decrease the number of vacancies in any category তেওঁলোকৰ এটা অথৰিটি আছে তেওঁলোকে বঢ়াব পাৰে বা কমাব পাৰে at the time of recruitment মানে ভ্যাকেন্সি সমূহৰ কথা কৈছে তাৰমানে বাঢ়িবও পাৰে এই ক্ষেত্ৰটো কমাৰ চান্সেস বহুত কম হাউ টু এপ্লাই কেনেকৈ ধৰণে এপ্লাই কৰিব ক্যান্ডিডেট শুড এপ্লাই অনলি থ্ৰু অনলাইন মোড ফ্ৰম দ্য লিংক এভেইলেবল ইন দ্য ICMR RMR CNE websites no other means mode of application আপোনালোকে অনলাইন মাধ্যমে আবেদন কৰিব লাগিব তেওঁলোকৰ যেটো অনলাইন পোৰ্টেল আছে ICMR অফিচিয়েল ভ্যালিড ইমেইল ID মোবাইল নম্বৰ আপোনালোকক লাগিব এপ্লিকেশন কৰিবৰ কাৰণে এপ্লিকেশন ফি তো নন ৰিফাণ্ডেবল হয় আৰু বহুত বেছি দি দিছে পাই এপ্লিকেশন ফিজটো আগতে 300 সামথিং থাকে বা 500 থাকে কিন্তু এবাৰ হস্তা কৰি ঝটকাটা দি দিলে নহয়নে বহুত ৰখি আছে ICMR কাৰণে আচলতে LDC UDC টেকনিচিয়ান লেবৰেটৰী ইঞ্জিনিয়াৰ সকলোৰে যদি UR OBC এপ্লাই কৰে 2000 টকা বহুত এটা এমাউন্ট দি দিছে SC বা ওমেন সকলে এপ্লাই কৰিলে 1600 টকাতে আবেদন কৰিব পাৰিব বিশেষ ডিফাৰেন্স নাই হয়নে বাৰু যি নহওক এটো ভাল লাগিছে যে ৰিজাৰ্ভেশন বুলি বিশেষ এটা ডিফাৰেন্স নাই দিয়া বিশেষ ডিফাৰেন্স দিছে আসলে তথাপি 2000 আৰু 1600 মাজত বিশেষ ডিফাৰেন্স আছে বুলি ভাবিব নোৱাৰি বাৰু যি নহওক যি সকলে মন কৰিছে নিজৰ কোৱালিফিকেশন মিলিছে তেওঁলোকে এপ্লাই কৰিব পাৰে খুব ভালদৰে পঢ়ি মেলি পৰীক্ষা দিব তো ডেফিনেটলি সাকসেস আপোনাৰ হ'ব পাৰিব ICMR এমপ্লয়ী are not exempted from payment of application fees application fee is to be paid by candidates through online mode only during the application process the fee once deposited will neither be refunded under any circumstances nor can the fee be held in reserve for any other examination or selection তাৰমানে এটো অনলাইনতে আপোনালোকে পে কৰিব লাগিব candidates interested to apply for different posts should submit separate applications for each post and pay the applicable fees separately তাৰমানে যদি তিনটা পোষ্ট এপ্লাই কৰিম বুলি ভাবিছে তিনিবাৰ পেমেন্ট কৰিব লাগিব দুটা কৰিলে দুবাৰ পেমেন্ট কৰিব লাগিব তাৰমানে পইচা বহুত যাব আৰু দেই হেতুৱে কথা the candidates need to upload scanned copies of following documents along with their আপোনালোকে এখিনি আপলোড কৰিব লাগিব admit card খন দিব SSLC as a proof of date of birth proof of category আপোনালোকে OBC NCL খন দিব কাষ্ট খন দিব OBC NCL দিব proof of category SC সকলৰ দিব declarations to be furnished by OBC candidates annexure 2 খন তেওঁলোকে দিব লাগিব proof of educational qualification from class 10 onwards আপোনালোকে educational qualification দিব mark sheet certificate proof of experience certificate যদি আছে সেইখিনি আপোনালোকে দিব no objection certificate দিব যদি আপোনালোকে গভট এমপ্লয়ী হয় no objection certificate for candidates working in ICMR projects for the post code tag 06 and LA07 তেওঁলোকে যদি ICMR কৰি আছে তেতিয়াহলে annexure 5 খন দিব লাগিব proof of experience for age relaxation for central government employees in the prescribed format to eto annexure 6 দিব লাগিব other document যদি আছে আপোনালোকে তেতিয়াও এপ্লাই মানে তাতে পঠাব পাৰিব ঠিক আছে তো ভিডিওটো এইখিনিয়ে মই থুলমুলকে যিখিনি কবলগীয়া থাকে সেইখিনি কৈ দিছো আৰু সিলেকশন প্ৰসিডিউৰ ফৰ দা ৰিক্ৰুটমেন্ট অফ দা লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে একেটাই হয় স্ক্ৰিনিং এক্সামিনেশনছ ফৰ দা পোষ্ট আপাৰ ডিভিজন ক্লাৰ্ক আৰু LDC এলিজিবল ক্যান্ডিডেট কনসিস্টিং টু টায়াৰ্স দুটা টায়াৰ পৰীক্ষা হ'ব কম্পিউটাৰ বেস MCQ হ'ব তাৰ পিছতে কম্পিউটাৰ স্কিল টেষ্ট হ'ব কম্পিউটাৰ বেস MCQ লোৱাৰ ডিভিজন ক্লাৰ্কত সেকশন 1 সেকশন 2 সেকশন C সেকশন D সেকশন E পাঁচটা সেকশনত ইংলিশ জেনাৰেল নলেজ ইনক্লুডিং কাৰেন্ট এফেয়াৰ্স জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং কম্পিউটাৰ এপ্টিটিউড কোৱান্টিটিভ এপ্টিটিউড এইবোৰ সকলোৰে 20 নম্বৰ মাৰ্কস থাকিব
20টা কুৱেশ্যন থাকিব আৰু আপোনালোকক সময় দিব মাত্ৰ 90 মিনিট তাৰমানে 100টা কুৱেশ্যনত 90 মিনিট হয়নে তাৰমানে এটা কুৱেশ্যনত আপোনালোকে 1 মিনিটকো নাপায় আৰু আপোনালোকে দেয়াৰ শেল বি নো সেকশন ওয়াইজ কোৱালিফাইং মাৰ্কস আৰু এটা সেকশন ওয়াইজ কোৱালিফাই কৰিবলৈ বুলি কোনো কথা নাই এজ এ হোল আপোনালোকে মাৰ্কসটো ভাল পাব লাগে 90 to 95 আপোনালোকে পাবলৈ স্কোৰ কৰিবলৈ চেষ্টা কৰক দেন মই ভাবো আপোনালোক সাকসেস হ'ব পাৰিব ঠিক আছে আৰু সাৱধান থাকিব ইয়াতে প্ৰতিটো শুদ্ধ আনসাৰ 1 নম্বৰ হ'ব কিন্তু প্ৰতিটো ভুল আনসাৰ 0.25 ডিডাক্ট হ'ব মানে নেগেটিভ মাৰ্কিংটো কিন্তু ইয়াতে আছে হেতু কাৰণে অকমান সাৱধান হ'ব কোৱেশ্চনবোৰ কৰোতে আৰু এই যেতিয়া আপোনালোকে ৰিটেনটো পাস কৰিব সিবিটি পাস কৰিব তেতিয়া কম্পিউটাৰ বেস টেষ্ট দিব লাগিব WPM 35 হ'ব লাগিব ইংলিছত আৰু 30 WPM অসমীয়াত হিন্দীত হ'ব লাগিব ঠিক আছে বাকি ওয়েটেজ এখিনিটো ধুনিয়াকে দিয়া আছে এখিনি আপোনালোকে অকমান চাই লব নিজে মই এটাকে আৰু কৈ না যাও এখিনি কেনেকে ধৰণে আপোনালোক ক্যান্ডিডেটক ৰাখিব ইচ ভ্যাকেন্সি কাৰণে এখিনি পাছত কেতিয়াবা মই যদি প্ৰয়োজন বুলি ভাবো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম ঠিক আছে টেকনিচিয়ানৰ কাৰণে এখিনিও চাই লব তেওঁলোকৰ কি হ'ব তাৰ পিছতে এখিনি গোটে ডিটেইলছ খিনি ইয়াত দিয়া আছে মই এই যিখন সিলেবাস যিখন আপোনালোকৰ ফৰমেট এগুৰিখন মই এভেইলেবল কৰাই দিম ঠিক আছে আমাৰ টেলিগ্ৰাম চেনেলত আৰু কম্পিউটাৰ বেস টেষ্টটো সিবিটিৰ কাৰণে ডিব্ৰুগড় আৰু গুৱাহাটীত চেণ্টাৰ থাকিব গতিকে লোৱাৰ আসামৰ খিনিৰ কাৰণেও সুবিধা গুৱাহাটীত দিব পাৰিব তেওঁলোকে আৰু আপাৰ আসামৰ খিনিৰ কাৰণেও সুবিধা ডিব্ৰুগড়ত দিব পাৰিব ঠিক আছে দুটাকৈ চেণ্টাৰ দিছে বাকি হেখিনি আৰু ঠিক আছে তো ভিডিওটো আজি ইমানে আছিল সৰু এটা ইনফৰমেটিভ জাস্ট ভিডিও আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যদি ভিডিওটো হেল্পফুল হৈছে ডেফিনেটলি ভিডিওটো আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও